2025 চনৰ 13 জুলাই তাৰিখে হৈ যোৱা যি আমাৰ প্ৰি এন্ট্ৰি টেষ্ট পেড এক্সাম, এই পেড এক্সামত আমি এক্সপেক্টেড কাট অফ কিমান আশা কৰিব পাৰো সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু 2024 চনত গোৱালপাৰা, গোলাঘাট আৰু যোৰহাট জিলাত মুঠ কিমানজন প্ৰাৰ্থীয়ে ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট এক্সাম দিছিল আৰু কোনে কিমান ৰেংক পাই ডিএলএডত চিট পাইছিল সেই সম্পৰ্কে আলোচনা কৰিম। তাৰপিছত আমাৰ যি পৰীক্ষা হৈ গ'ল, পৰীক্ষা কিয় ইমান মানে টান আহিছে, পৰীক্ষাৰ প্ৰশ্ন কিয় টান আহিছে তাৰ যি আমাৰ কাৰণ, সেই কাৰণ সম্পৰ্কে আলোচনা কৰিম। গতিকে যদি চাওঁ, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অৰ্থাৎ NEP 2020 খন যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছিল, তেতিয়াৰ পৰাই লাহে লাহে শিক্ষকৰ শিক্ষাৰ মানে যি আমাৰ টিচাৰ এডুকেশ্যন, এই টিচাৰ এডুকেশ্যনৰ লগত জড়িত যিমান পৰীক্ষা হৈ আছে মানে হৈছিল আৰু হৈ আছে, বিগত সময়ত হৈছিল আৰু যি আমাৰ হৈ আছে আৰু হ'ব, তাৰ চিলেবাছখন যদিও একে আছে কিন্তু প্ৰশ্ন কাকতৰ যি ডিফিকাল্টি লেভেল আৰু কুৱেশ্যনৰ যি পেটাৰ্ণ দিনক দিনে সলনি হ'বলৈ ধৰিছে। ইয়াৰ প্ৰভাৱ 2021-22 চনত কিছু পৰিমাণে পৰা দেখা গৈছিল যদিও 2023-24 চনত যি পৰীক্ষা হৈছিল তাৰ প্ৰভাৱ সম্পূৰ্ণৰূপে পৰে। আৰু 2023-24 চনৰ আগতে যি আমাৰ চিটেট পৰীক্ষা হৈছিল তাত যি উত্তীৰ্ণৰ হাৰ আছিল 22-25% নাইবা 22-30%, 35%, কিন্তু 2023-24 চনত অনুষ্ঠিত হোৱা চিটেট পৰীক্ষাৰ আমাৰ যি উত্তীৰ্ণৰ হাৰ যি অনলাইন আৰু অফলাইনত হৈছিল তাৰ হাৰ 8ৰ পৰা 12%, 10ৰ পৰা 15% এনেকৈ হোৱা দেখা গৈছিল। সেইকাৰণে 13 জুলাই তাৰিখে আমাৰ যি পেড এক্সাম হৈছে, এই পেড এক্সামত যি প্ৰশ্ন কাকতৰ পেটাৰ্ণ যি ধৰণ সেই চিটেট পৰীক্ষাৰ দৰেই হোৱা বুলি অনুমান হয়, কিয়নো বিভিন্ন ইউটিউব চেনেলৰ পৰা যিখিনি প্ৰশ্ন চাইছো মানে ঠিক তেনেদৰেই হোৱা যেন অনুমান হয়। সেইবাবে আগতে কৈছিলো প্ৰশ্ন কাকতত ডাইৰেক্ট কুৱেশ্যন থকাৰ উপৰিও আণ্ডাৰষ্টেণ্ডিং বেষ্ট যি কুৱেশ্যন থাকিব পাৰে কৈছিলো। আমাৰ যি প্ৰশ্ন পেড এক্সামৰ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ মেক্সিমাম যি প্ৰশ্ন আহিছিল কি NCERT কিতাপৰ ক্লাছ 8, 9, 10, 11 আৰু 12ৰ পৰা, আৰু আমাৰ যি জিকে প্ৰশ্ন সাধাৰণ জ্ঞান সেই প্ৰশ্নসমূহ প্ৰায় ক'ৰ পৰা আহিছে লুচেণ্ট জেনাৰেল নলেজ যি আমাৰ কিতাপ আছে সেই কিতাপখনৰ পৰা। সেইকাৰণে যেতিয়া ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ ভিডিঅ' বনাইছিলো প্ৰথমে চিলেবাছ সম্পৰ্কে আলোচনা কৰিছো, তাৰপিছত আমাৰ যি কিতাপৰ তালিকা যি বুক লিষ্ট সেই বুক লিষ্ট দিছিলো, আপোনালোকে নিশ্চয় চাইছে। গতিকে যি হল উপায় নাই। আজি আমি আলোচনা কৰিম 2025 চনত সায়েন্স, আৰ্টছ এণ্ড আদাৰ্ছৰ UR, EWS, OBC, MOBC, STH, STP, SC আৰু PWDৰ কাট অফ কিমান হ'ব পাৰে আমাৰ যি গোৱালপাৰা, গোলাঘাট আৰু যোৰহাট জিলাত। এইখন হৈছে 2024 চনৰ যি কাট অফ মানে ৰাউণ্ড 1-ৰ। ইয়াত যদি চাওঁ আমাৰ ডাইৰেক্ট গোৱালপাৰা দুধনৈত UR আছিল 48, OBCত 27, STHত নাছিল, STP আছিল 42, SCত আছিল 38, তাৰপিছত EWSত আছিল 38, তাৰপিছত URত 42, OBCত সায়েন্সত এইখিনি হৈছে আৰ্টছ আৰু কমাৰ্চ। ইয়াত যি আদাৰ্ছ বুলি দিয়া হৈছে, আদাৰ্ছ মানে হৈছে কমাৰ্চ। URত আছিল 42, OBC, MOBCত আছিল 28, STH নাই, STP 39, SC আছিল 32, তাৰপিছত PWD আছিল 18, EWS আছিল 31, বাকীখিনি পইণ্টখিনি কোৱা নাই। তাৰপিছত এইবাৰ প্ৰি এন্ট্ৰি টেষ্ট পেড 2025 আমাৰ যি এক্সপেক্টেড কাট অফ ৰাউণ্ড 1 কিমান হ'ব পাৰে এইখিনি আলোচনা কৰিছো, বনাইছো। সায়েন্সৰ গোৱালপাৰা যদি আপোনালোকৰ 46.33 থাকে নম্বৰ, তেনেহ'লে আপোনালোকে আশা কৰিব পাৰে নামভৰ্তি কৰিব ৰাউণ্ড 1-ত। OBC, MOBC 26.77 থাকিলে আপোনালোকে আশা কৰিব পাৰে। STP 39.46, SC 36.80 আৰু PWD ইয়াত যি PWD আছে, ইয়াত যদিও আমাৰ যি PWD Act 2016 তাতে যদিও কোৱা হৈছে 3% ৰিজাৰ্ভেশ্যন, কিন্তু আমাৰ অসম চৰকাৰে
1% কি কৰিছে আৰু এড কৰিছে গতিকে পিডব্লিউডি সকলৰ কাৰণে ভাল খবৰ কিয়নো 4% ৰিজাৰ্ভেশ্যন পাব গতিকে যিমান আছে আমাৰ গোৱালপাৰা জিলাত সকলোৱে পাব আৰু ইডব্লিউএছ আপোনালোকক ইডব্লিউএছ বনাব কৈছিলো যদি আপোনালোকৰ সায়েন্সৰ 35.45 থাকে তেনেহলে আপোনালোকে নিশ্চয় সিট পাব যদি ৰাউন্ড 1 নাপায় তেনেহলে ৰাউন্ড 2 ৰাউন্ড 3 ত আপোনালোকে নিশ্চয় নামভৰ্তি কৰিব পাৰিব আৰু সি বিটিসি যদিও কাট অফ হাই যায় তথাপিও মানে অলপ কমিব কিয়নো বহুতে ভাবিব যেহেতু আমাৰ বিটিসি মানে কেৱল 50টা সিট আছে মানে বহুতে ভাবিব যদি বিটিসি নাপাও যদি ফার্স্ট প্রিফারেন্স দিও কিন্তু আমি যদি বিটিসি নাপাও তেনেহলে ডাইটটো নাপাম গতিকে সেই কাৰণে প্ৰথমতে কি কৰিব এবাৰ আমাৰ ডাইটত প্ৰিফারেন্স দিব বিটিসিত ইউআরত মানে আনরিজার্ভত 48.76 ওবিসি এমওবিসি 37.20 তাৰপিছত এসটিএস নাই মানে থাকিলে সকলোখিনি পাব এসটিএস প্ৰায় নাইয়ে আমাৰ গোৱালপাৰা জিলাত তাৰপিছত এসটিপি 41.26 এসি 44.55 আৰু পিডব্লিউডি অল যদি আপোনালোকৰ ইডব্লিউএছ আছে তেনেহলে 33.87 পালে নিশ্চয় নামভৰ্তি কৰিব পাৰিব যদি ৰাউন্ড 1 নাপায় তেনেহলে ৰাউন্ড 2 নিশ্চয় নামটো আহিব যদি আৰ্টছৰ চাও আৰ্টছ এণ্ড কমাৰ্চ ডাইৰ গোৱালপাৰা দুধনৈত 39.88 যদি থাকে নামভৰ্তি কৰিব পাৰিব তাৰপিছত ওবিসি এমওবিসি 26.47 থাকিলে পাব এসটিএস নাই এসটিপি 36.83 থাকিলে নামভৰ্তি কৰিব পাৰিব এসি 30.49 থাকিলে নামভৰ্তি কৰিব পাৰিব তাৰপিছত পিডব্লিউডি সকলে পাব ইডব্লিউএস 29.70 থাকিলে নামভৰ্তি কৰিব পাৰিব ৰাউন্ড 1 ত তাৰপিছত বিটিসি গোৱালপাৰা আৰ্টছৰ 41.84 জেনাৰেলৰ 29.66 ওবিসি এমওবিসি এসটিএস নাই এসটিপি 39.23 তাৰপিছত এসি 31.60 পিডব্লিউডি অল তাৰপিছত ইডব্লিউএস 31.22 ইয়াত যদিও ইয়াত কি কোৱা হৈছে ইউআৰ কিন্তু ইয়াৰ এসটি এসটিপি এসটি এসসি পিডব্লিউডি ইডব্লিউএস এই সকলে যদি নম্বৰ বেছি পায় তেনেহলে ইউআৰত সোমাই যাব আৰু ইউআৰৰ পোষ্টখিনি অটোমেটিক কি হ'ব মানে যিখিনি ইউআৰৰ ক্যাটাগরি আছে মানে ইউআৰৰ যিখিনি ক্যান্ডিডেট আছে সেইখিনি যি পোষ্ট আছে মানে যি সিট আছে ইয়াৰ পৰা কমি যাব আৰু ইয়াত মানে বহুতে সিট মানে কম পাব মানে বহুতে কি কৰিব নম্বৰ অলপ মানে যদি 1 নম্বৰ 2 নম্বৰ কম থাকে তথাপি নাপাব কিয়নো এই সকলে ইয়াত আহি যাব তাৰপিছত আমাৰ 2024 চনত কোনে কিমান নম্বৰ পাই সিট পাইছিল ইয়াত যদি চাও মিন্টু ৰয় 64.75 পাই কি পাইছিল ৰেংক 1 পাইছিল মানে টপ ৰেংক 1 পাইছিল আৰু উদয়নাথ 64.25 পাই তিতো মানে মেধা তালিকাত যে আমাৰ কাট অফ মেৰিট লিষ্টত নাম আহিছিল তাৰপিছত পুষ্পা কুমাৰ নাথ 64.25 ত নাম আহিছিল কিয়নো যদিও ইয়াত ওবিসি কিন্তু যে টপ মানে ৰেংক 1 ৰেংক 2 পাইছে সিহঁতে কি ইউআৰত কমে গৈছে আৰু ইউআৰৰ ক্যাটাগরিৰ যিখিনি মানে সিট সেইখিনি অটোমেটিক তলত আহিছে ইয়াত গোটেইখিনি নেদেখুৱাও মানে কিমান পৰীক্ষা দিছিল এইখিনি আপোনালোকে চাই ল'ব এইখিনি কিন্তু গোটেই সিট পাইছিল টোটেল আছিল 1200 নহয় এইখিনি আছিল লাস্ট 1266 এইখিনি আছিল আমাৰ গোৱালপাৰা জিলাৰ এই 1266 জনৰ পৰা আমাৰ যে 200টা সিট আছে এই 200টা সিটৰ ভিতৰত নামভৰ্তি হৈ আছিল কিছুমানে নামভৰ্তি কৰা নাছিল কিছুমানে বিএটো সিট পাইছিল কিছুমানে এৰিয়াৰ চাকৰি পাইছিল এনেকে মানে কি হৈছিল কমি যেতিয়া ৰাউন্ড 1 ৰাউন্ড 2 ৰাউন্ড 3 আহিছিল তেতিয়া যিখিনি মানে অলপ কম নম্বৰ আছে সিহঁতে সিট পাবলৈ সক্ষম হৈছিল এইখিনি আৰু বাকিখিনি নামখিনি মানে কৈ নাথাকো আপোনালোকে এইখিনি চাই ল'ব ইয়াৰ সকলে সিট পাইছিল যিমান আছে সকলে সিট পাইছিল মানে একেবাৰে টপ আছিল কোনে মিন্টু ৰায় 64.75 পাই টপ ৰেংক পাইছিল আৰু যদি আপোনালোকৰ টপ ৰেংক
মানে টপ 1 2 3 এনেকৈ 10 লৈ পায় তেনেহলে যেতিয়া মানে আপোনালোকে কি কৰিব ডিএলটত নামভৰ্তি কৰাৰ পিছত যেতিয়া মানে ক্লাছ আৰম্ভ হ'ব তেতিয়া আপোনালোকে যেতিয়া মানে নিজৰ পৰিচয় দিব তেতিয়া মানে ছাত্ৰ ছাত্ৰীসকলে সকলে আপোনালোকৰ ফালে চাব যে টপ ৰেংক পাইছি নিজকে কিবা ভাল লাগে গতিকে আপোনালোকে যদি এইখিনি নম্বৰ ভিতৰত পায় তেনেহলে টপ পাব গোলাঘাটত এইবাৰ গোলাঘাটত যোৱাবাৰ গৈছিল ইউআৰত 57.57 বাকি পইণ্টখিনি কৈ নাথাকো ইউআৰত 57 সায়েন্সৰ ওবিসি এমওবিসি 51 সায়েন্সৰ তাৰপিছত এসটিপি 46 এসসি 46 পিডব্লিউডি 47 ইডব্লিউএস 55 তাৰপিছত আৰ্টছ এণ্ড আদাৰ্ছ মানে কমাৰ্চৰ 51 পইণ্ট মানে 51 ওবিসি এমওবিসি 46 এসটিএইচ 24 এসটিপি 44 এসসি 43 পিডব্লিউডি 31 তাৰপিছত ইডব্লিউএস 45 এখিনি সায়েন্স আৰু আৰ্টছৰ কিন্তু এইবাৰ কিমান যাব পাৰে গোলাঘাটত যদি ইউআৰ খিনি 54.87 পায় তেনেহলে নিশ্চয় সিট পাব লাষ্ট ওবিসি এমওবিসি 49.20 তাৰপিছত এসটিএইচ নাই যিখিনি থাকে সকলে পাব এসটিপি 44.70 এসসি 44.59 পিডব্লিউডি যিমান আছে সকলে পাব তাৰপিছত ইডব্লিউএস 53.10 বিটিসি দেৰগাঁও আমাৰ যে ডাইট গোলাঘাট দেৰগাঁও তাৰপিছত বিটিসি দেৰগাঁও ইউআৰত 48.59 থাকিলে পাব নামভৰ্তি কৰিব 47.17 ওবিসি এমওবিসি এসটিপি 42.94 তাৰপিছত এসসি 17.96 তাৰপিছত পিডব্লিউডি অল আৰু ইডব্লিউএস 47.88 যদি পায় নিশ্চয় পাব তাৰপিছত গোলাঘাট আৰ্টছ এণ্ড আদাৰ্ছ ইউআৰত 49.27 পায় নামভৰ্তি কৰিব পাৰিব আৰু ৰাউণ্ড 2 অলপ মানে নম্বৰ কমিব ওবিসি এমওবিসি 44.25 এসটি এসটিএইচ 22.55 তাৰপিছত এসটিপি 42.90 এসসি 41.35 পিডব্লিউডি অল ইডব্লিউএস 43.17 তাৰপিছত বিটিসি দেৰগাঁৱত আমাৰ আৰ্টছ এণ্ড আদাৰ্ছৰ আৰ্টছ আৰু কমাৰ্চৰ 44.09 44.09 হৈছে ইউআৰ জেনাৰেল তাৰপিছত 43.11 হৈছে ওবিসি এমওবিসি এসটিএইচ হৈছে 19.40 আৰু এসটিপি 37.67 এসসি 35.15 পিডব্লিউডি অল আৰু ইডব্লিউএস 40.98 যদি পায় আপোনালোকে নিশ্চয় সিট পাব যদিও ইয়াৰ মানে কাট অফ এইবাৰ বেছি যোৱা মানে বেছি হ'ব যেন লাগিছিল কিন্তু আৰু ইয়াত কি আছে নিউজখিনি কমি আছে কিন্তু আমাৰ যে প্ৰশ্নৰ প্যাটাৰ্ন যে ডিফিকাল্টি লেভেল অলপ মানে কি হৈছে বেছি হৈছে সেই কাৰণে কাট অফ যিমান মানে আশা কৰিছিলো তাতকৈ অলপ কম হৈ যাব আৰু ৰাউণ্ড 1 পিছত ৰাউণ্ড 2 ৰাউণ্ড 3 আৰু কম যাব আমাৰ গোলাঘাট জিলাত 2024 চনত কোনে কিমান ৰেংক পাইছিল এখিনি আপোনালোকে নিশ্চয় দেখা পাইছে 1 2 3 4 এক নম্বৰ পাইছিল কষ্টৰী ৰাজখোৱা কিমান পাইছিল 63.25 তাৰপিছত 2 নম্বৰ দিশা গগৈ 63.25 এনেকৈ আহি 1 2 3 4 এখিনি চাই ল'ব আপোনালোকে কিমান মানে নম্বৰ পালে আশা কৰিব পাৰে এখিনি এনেকৈ পাইছিল মানে গোটেইখিনি দেখুৱা নাই বহুত দীঘল হ'ব এখিনি আছিল 42.25 কি পাইছিল সিট পাইছিল মুঠ আছিল 940 জনে পৰীক্ষা দিছিল আৰু যি সিট আছিল সকলে মানে পোৱা নাছিল যিখিনি মানে সিট আছিল সেইখিনিহে পাইছিল আৰু সেই সিট কেপাসিটি সেইখিনি ইতিমধ্যে দিছো আজি পৰা প্ৰায় 2 মাহ মান আগতে আমাৰ যে যোৰহাটত যোৱাবাৰ গৈছিল ইউআৰত 57.75 ওবিসি এমওবিসি 53.75 কেৱল সায়েন্সৰ ডাইট যোৰহাট তিতাবৰত আৰু এসসি গৈছিল 51.0 ইডব্লিউএস গৈছিল 48.3 তাৰপিছত আৰ্টছৰ গৈছিল 53.75 ওবিসি এমওবিসি 51.25 এসটিপি 45.50 এসসি 48 পিডব্লিউডি 24 ইডব্লিউএস 44 আৰু নৰ্মাল স্কুল যোৰহাটত
যি ইউ আৰ 58, OBC MOBC 55, HTP 53, SC 46, EWS 56, UR 60 আৰু OBC MOBC 54 সায়েন্সৰ UR হৈছে 60, OBC MOBC 54, HTP 41, SC 50, PWD 31, EWS 44 কিন্তু আমি এইবাৰ কিমান আশা কৰিব পাৰি ডাইট যোৰহাট তিতাবৰত যদি আপোনালোকে 55.70 পায় লাষ্ট তেনেহলে নামভৰ্তি কৰিব পাৰিব OBC MOBC কেৱল সায়েন্সৰ 50.80 HTP 51.20 SC 48.70 PWD all কিয়নো 4% ৰিজাৰ্ভেশ্যন আছে EWS 45.70 তাৰপিছত নৰ্মাল স্কুল সায়েন্সৰ নৰ্মাল স্কুল তিতাবৰ 56.50 OBC MOBC 53.10 HTP 50.85 SC 44.67 PWD all আৰু আমাৰ যি HTS নাইয়ে তাৰপিছত EWS 54.45 যদি এখিনি আপোনালোকে নম্বৰ আপোনালোকৰ এখিনি নম্বৰ আছে তেনে নিশ্চয় নামভৰ্তি কৰিব পাৰিব আৰু ৰাউণ্ড 2 ৰাউণ্ড 3 আৰু 1 নাইবা 2 নম্বৰ কম যোৱাৰ সম্ভাৱনা আছে কিয়নো বিএটৰ ৰিজাল্ট দিব ৰাউণ্ড 1 ৰাউণ্ড 2 এনেকৈ চলি থাকোতে যোৰহাট আমাৰ যি আৰ্টছ এণ্ড কমাৰ্চৰ আদাৰ্ছৰ ইউআৰ ডাইট যোৰহাট তিতাবৰ 51.55 যদি পায় সিট পাব OBC MOBC 49.50 সিট পাব HTP 42.90 সিট পাব SC 46.50 সিট পাব PWD all EWS 42.37 থাকিলে নিশ্চয় সিট পাব তাৰপিছত নৰ্মাল স্কুল তিতাবৰ 55.78 সিট পাব OBC MOBC 52.90 সিট পাব তাৰপিছত 39.20 HTP সকলে সিট পাব STS নাই SC 48.80 নিশ্চয় সিট পাব PWD all সকলে পাব আৰু EWS 42.90 নিশ্চয় সিট পাব এটা দেখুৱাইছো আমাৰ যি যোৰহাট জিলাত 2024 চনত কোনে কিমান নম্বৰ পাই সিট পাইছিল 1 2 3 4 5 এখিনি আপোনালোকে চাই লব টপ 1 71.75 টপ মানে কি দ্বিতীয় আছিল 68.50 তৃতীয় আছিল 68.00 মানে 0.5 কমিছে এনেকৈ আহি ইয়াত কেৱল যিখিনি টপ আছে সেইখিনিকে দেখুৱাইছো কেন সকলে নামভৰ্তি নাপায় এখিনি আপোনালোকে চাই লব ইয়াত কিন্তু OBC MOBC STS STP যিখিনি মানে টপ ৰেংক পায় সেইখিনিয়ে কি কৰে জেনাৰেলত সোমাই যায় আৰু টোটাল কিমান আছিল 958 এখিনি ভিতৰত যি সিট আছিল তাতে সিট পাবলৈ সক্ষম হৈছিল গতিকে এখিনি আলোচনা কৰিলো এবাৰ মানে কাট অফ 2024 চনকৈ অলপ কম হ'ব কিন্তু আমাৰ যে নিউজ চিনি আছে সেই নিউজ চিনিও ইয়াত সোমাই আছে কিন্তু যি আমাৰ কোৱেশ্চনৰ প্যাটাৰ্ন আকৌ কৈছো কোৱেশ্চনৰ যি প্যাটাৰ্ন যি ডিফিকাল্টি লেভেল অলপ কি হৈছে হাৰ্ড হৈছে টান হৈছে সেই কাৰণে আপোনালোকে ৰাউণ্ড 1 ৰাউণ্ড 2 আৰু ৰাউণ্ড 3 লৈ মানে ৱৰ্ক কৰিব লাগিব গতিকে শেষত জয় অসম